আমাৰ ওপৰত সহায়তা দেখুওৱা অসম পুলিচ হুঁচিয়াৰ বীৰ ৰাজনীতি জিন্দাবাদ যোৰহাটৰ স্বাভিমানী জনতা জিন্দাবাদ যোৰহাটৰ স্বাভিমানী জনতা জিন্দাবাদ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ পৌৰপতি আহিব লাগিব কথা পাতিব লাগিব বহুত উত্তৰ দিবলৈ আছে পৌৰপতি আহিব লাগিব ঘৰ উচ্ছেদ হ'ব লাগিব পৌৰপতি আহক আপুনি ইয়াৰ উত্তৰ দিব লাগিব এখন জন্ম চাৰ্টিফিকেট তেখেতে কেনেকৈ পালে আৰু জন্ম চাৰ্টিফিকেটেই নহয় পাছপৰ্টলৈকে অতি তেখেতে কেনেকৈ পালে গতিকে এই বিষয় সকলো বিষয়ৰ উত্তৰ দিব লাগিব আমি জিলা আয়ুক্ত মহোদয়ক এই বিষয়ত এটা মেমৰেণ্ডাম দিম যে তেখেতে ভুৱা যি জন্ম চাৰ্টিফিকেট পাছপৰ্ট এই যিসকল ব্যক্তিয়ে প্ৰদান কৰিছিলে সেই ব্যক্তিসকলক অনতিবিলম্বে জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিব হৰিজন শ্ৰেণীৰ মানুহক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাক সহযোগ কৰে তেওঁলোকৰ কাৰণে এটা হাত নকৰি তেওঁলোক পৌৰসভাৰ চাফাই কৰ্মী হয় তেখেতলোকে আমাক সহযোগ কৰিছে ধন্যবাদ জনাইছোঁ গতিকে স্বাভিমানী অসমীয়া জনগণ এয়া মুছলমানৰ বিৰুদ্ধে সংগ্ৰাম নহয় এয়া খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ ৰক্ষাৰ বিৰুদ্ধে সংগ্ৰাম গতিকে বাংলাদেশী হুঁচিয়াৰ হ'বই লাগিব বহিৰাগত নস্তাত কৰিবই লাগিব যি পৌৰপতিয়ে 2013 চনৰ পৰা আমি প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাছতো স্মাৰকপত্ৰ প্ৰদান কৰি অহাৰ পাছতো 2018 চনত কেনেকৈ এলটমেণ্ট দিলে এজন বহিৰাগত বণিক তথা বহিৰাগত সন্দেহযুক্ত নাগৰিক আজাদ চৌধুৰী গতিকে আজাদ চৌধুৰীৰ সন্দৰ্ভত আমি বিচাৰিছোঁ পৌৰপতিসকলক তথা পৌৰসভাৰ পৰা এটা স্পষ্টীকৰণ যে জাতিৰ ছাত্ৰত জাতীয় স্বাভিমান ৰক্ষাৰ চৰকাৰী ভূমি কেৱল মাত্ৰ এটা অনুষ্ঠান বা প্ৰতিষ্ঠানক উন্নতি দিয়া হয় বা তেওঁলোকক এলটমেণ্ট দিয়া হয় ব্যক্তি বিশেষ হিচাপে আজাদ চৌধুৰীক কেনেধৰণে চৰকাৰী ভূমি আবণ্টন দিয়া হ'ল লিজত দিয়া হ'ল ব্যক্তিগত ঘৰ বনাবৰ কাৰণে তেওঁ নিজৰ ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ পঢ়াই এটা হস্তবৃদ্ধি কৰা ঘৰ বনাই পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে গতিকে এই পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনে 2013 চনৰ পৰা যে সহযোগিতা আগবঢ়াই আছে এইটো আপোনালোকক স্পষ্টভাৱে জনালোঁ 2013 চনৰ পৰা স্মাৰকপত্ৰ দিয়াৰ পাছতো এই সন্দেহযুক্ত ব্যক্তিজনে 1978 এক্টৰ অনুসাৰে জন্মৰ প্ৰমাণপত্ৰৰ যিটো ব্যৱস্থা কৰা হৈছিল আজিৰ তাৰিখত 1974 এনেধৰণৰ জন্মৰ প্ৰমাণপত্ৰ আজি আজাদ চৌধুৰীয়ে পালে এয়া হৈছে আমাৰ বীৰ লাচিত দেহানা অসমৰ এটা জনাবলগীয়া এটা প্ৰাথমিক পদক্ষেপ এই প্ৰাথমিক পদক্ষেপ তথা 2013 চনৰ পৰা আমি স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো মই আজি স্বাক্ষৰিত সম্বলিত থকা এজন সংগ্ৰামী বীৰ লাচিত দেহানা অসমৰ সতীৰ্থ হিচাপে 2013 চনৰ পৰা বিষয়টোৰ লগত জড়িত হোৱাৰ পাছতো 2018 চনত আজি